সেমি কন্ডাক্টর ইন্ডাস্ট্রি আমার বহুত ডেকা লৰা ছোৱালী বাংগালোৰ কৰ্ণাটক হায়দৰাবাদত চাকৰি বিচাৰি তেওঁলোক অসমৰ পৰা গুচি গৈছিল এতিয়া আমি অসমত কি কৰিব খুজিছো সেমি কন্ডাক্টৰ ইন্ডাস্ট্রি সেমি কন্ডাক্টৰ মানে কি আমি যে মোবাইলত কথা পাতো আমি যে গাড়ী চলাও তাত এখন মাদাৰবোৰ্ড থাকে চিপছ সেই চিপছখন যেনেকে আমাৰ শৰীৰত হৃদপিণ্ড তেজ শোধন কৰে তেনেকে সেই চিপছখনে দিয়ে শব্দ আহে আৰু শব্দ ওলাই যায় অৰ্থাৎ সেমি কন্ডাক্টৰ নাথাকিলে শৰীৰ আছে কিন্তু আত্মা নাই ঠিক তেনেদৰে গাড়ী এখন আছে সেমি কন্ডাক্টৰ চিপছ থাকিলেহে তাত আত্মা থাকিব এতিয়া জাগিৰোডত আমি 30,000 কোটি টকা খৰচ কৰি সেমি কন্ডাক্টৰ ইন্ডাস্ট্রি আনিছো প্ৰথম আৰু এটো প্ৰথম নহয় এবাৰ যদি এনেকুৱা ইন্ডাস্ট্রি আহে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আমাক লাগিয়ে থাকিব অসমখনত আমি উদ্যোগীকৰণৰ এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম লৰা ছোৱালীক এতিয়া আমি কলেজত কোর্স কৰাম সেমি কন্ডাক্টৰ ওপৰত কলেজত পাঠদান হ'ব যাতে আমাৰ লৰা ছোৱালীয়ে জাগিৰোডত বা অসমত কাম কৰিব পাৰে বাহিৰৰ পৰা আমি মানুহ আনিব নালাগে আমাৰ অসমৰ লৰা ছোৱালীয়ে অসমৰ কলেজত পঢ়ি এই অনুষ্ঠানবিলাকক যোগ দিব পাৰে আজি অসমত শিক্ষকৰ চাকৰি দুৰ্নীতি নোহোৱা হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো দালাল নোহোৱা হৈ গল এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰি